পাৰ্ট 2 ৰ ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল যে দহিকতৰা গ্ৰন্থখনৰ লেখকজনৰ নাম কি? অপশ্যন এত আছিলে বেণুধৰ শৰ্মা, অপশ্যন বি ৰীতা চৌধুৰী, অপশ্যন চি ৰঘুনাথ চৌধুৰী, অপশ্যন নম্বৰ ডি দিছিলে হেমচন্দ্ৰ বৰুৱা। এই দহিকতৰা যিখন গ্ৰন্থ আছিল এই গ্ৰন্থখনৰ লেখকজনৰ নাম সুধিছে। কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো ৰঘুনাথ চৌধুৰী। ঠিক আছে, ৰঘুনাথ চৌধুৰী অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ এজন বিশিষ্ট কবি আছিল আৰু দহিকতৰা গ্ৰন্থখন তেওঁৰ এখন উল্লেখযোগ্য কাব্য সংকলন আছিল। ঠিক আছে, য'ত কি কৰা হৈছিল এই দহিকতৰা নামৰ চৰাইজনীক লৈ লিখা কবিতা সন্নিৱিষ্ট হৈ আছিল। গতিকে দহিকতৰা গ্ৰন্থখনৰ লেখক হ'ব ৰঘুনাথ চৌধুৰী। ঠিক আছে, এতিয়া চোৱা নেক্সট কুৱেশ্যনটো আছিল যে কেতেকী গ্ৰন্থখনৰ লেখক কোন? অপশ্যন আছিলে এ ৰঘুনাথ চৌধুৰী, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি হেম বৰুৱা আৰু অপশ্যন নম্বৰ ডি দিছিলে হেমচন্দ্ৰ বৰুৱা। কেতেকী যিখন গ্ৰন্থ এই গ্ৰন্থখনৰ লেখকজনৰ নাম সুধিছে। যদি জানা আমাক ভিডিঅ'টো প'ষ্ট কৰি কমেণ্ট ছেকশ্যনত জনোৱাচোন। ইয়াৰ লেখকজনৰ নাম হৈছে ৰঘুনাথ চৌধুৰী। ঠিক আছে, অপশ্যন নম্বৰ এটোৱে হ'ব কাৰেক্ট আনচাৰ। আৰু এই ৰঘুনাথ চৌধুৰীদেৱকে বিহগী কবি নামেৰেও জনা যায়। ঠিক আছে, কেতিয়াবা কুৱেশ্যনটো পৰীক্ষাত এনেদৰেও দিব পাৰে যে বিহগী কবি নামেৰে কাক জনা যায়? বিহগী কবি নামেৰে জনা যায় ৰঘুনাথ চৌধুৰীদেৱক। আৰু তেওঁ লিখা গ্ৰন্থখনৰ নাম হৈছে কেতেকী। ঠিক আছে, আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো আছিল যে এধানী মাহিৰ হাঁহি এই গ্ৰন্থখনৰ লেখকজনৰ নাম কি? অপশ্যন এত আছিলে হোমেন বৰগোহাঁই, অপশ্যন বি বীৰেশ্বৰ বৰুৱা, অপশ্যন চি মহিম বৰা আৰু অপশ্যন নম্বৰ ডি দিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। এধানী মাহিৰ হাঁহি যিখন গ্ৰন্থ আছিল এই গ্ৰন্থখনৰ লেখকজনৰ নাম সুধিছে। লেখকজনৰ নাম হ'ব অপশ্যন চিত থকাটো মহিম বৰা। ঠিক আছে, আৰু এই মহিম বৰা আছিল অসমৰ এগৰাকী বিশিষ্ট গল্পকাৰ, উপন্যাসিক, কবি আৰু শিক্ষাবিদ। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁ 2001 অৰ্থাৎ 2001 চনত তেওঁ এই এধানী মাহিৰ হাঁহি যিখন গ্ৰন্থ আছে এইখনৰ বাবে তেওঁ কি লাভ কৰিছিল? 2001 সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ঠিক আছে, গতিকে এধানী মাহিৰ হাঁহি গ্ৰন্থখনৰ লেখক কোন হ'ব? মহিম বৰা। আৰু এই গ্ৰন্থখনৰ বাবে মহিম বৰাদেৱে 2001 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 28। কুৱেশ্যনটো আছিল যে পাটকাইৰ ইপাৰে মোৰ দেশ এই গ্ৰন্থখনৰ লেখকজনৰ নাম কি সুধিছে। অপশ্যন আছিলে চন্দ্ৰকুমাৰ আগৰৱালা, কেশদা মহন্ত, গগন চন্দ্ৰ অধিকাৰী আৰু চন্দনা গোস্বামী। পাটকাইৰ ইপাৰে মোৰ দেশ এই গ্ৰন্থখনৰ লেখকজনৰ নাম হ'ব অপশ্যন ডিটো চন্দনা গোস্বামী আছিলে এই গ্ৰন্থখনৰ লেখক। আৰু এই গ্ৰন্থখনৰ বাবে চন্দনা গোস্বামীয়ে, ঠিক আছে, এই গ্ৰন্থখনৰ বাবে চন্দনা গোস্বামীয়ে 2012 চনত সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিল। ঠিক আছে, সাহিত্য একাডেমী এৱাৰ্ড এই গ্ৰন্থখনৰ বাবে তেওঁ লাভ কৰিছিল। ঠিক আছে, পাটকাইৰ ইপাৰে মোৰ দেশ গ্ৰন্থখনৰ লেখক হৈছে চন্দনা গোস্বামী। আৰু এই গ্ৰন্থখনৰ বাবে 2012 চনত চন্দনা গোস্বামীয়ে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিল। এতিয়া নেক্সট কুৱেশ্যন চোৱা। কুৱেশ্যনটো আছিল যে মহৎ ঐতিহ্য এই গ্ৰন্থখনৰ লেখকজনৰ নাম কি সুধিছে। অপশ্যন আছিলে নলিনীধৰ ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনীবালা দেৱী আৰু নিৰ্মল প্ৰভা বৰদলৈ। গতিকে কাৰেক্ট আনচাৰ কোনটো হ'ব তোমালোকে কোৱাচোন কমেণ্ট ছেকশ্যনত। ভিডিঅ'টো প'ষ্ট কৰা আৰু কমেণ্ট ছেকশ্যনত জনোৱা এই গ্ৰন্থখনৰ লেখকজনৰ নাম কি। এই গ্ৰন্থখনৰ লেখকজনৰ নাম হৈছে নলিনীধৰ ভট্টাচাৰ্য। অপশ্যন নম্বৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আৰু এই মহৎ ঐতিহ্য হৈছে এখন সাহিত্য সমালোচনামূলক প্ৰবন্ধৰ সংকলন। ঠিক আছে, আৰু এই গ্ৰন্থখনে 2002 অৰ্থাৎ 2002 চনত সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিল। ঠিক আছে,
2002 চনত এই গ্ৰন্থখনে সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছে। মই আৰু ৰিপিট কৰিছোঁ চোৱা, মহৎ ঐতিহ্য গ্ৰন্থখনৰ লেখক আছিল নলিনীধৰ ভট্টাচাৰ্য। এই গ্ৰন্থখনৰ বাবে 2002 চনত তেওঁ সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছিলে। এতিয়া চাবা নেক্সট কুৱেশ্যনটো আছিল যে বিপন্ন সময় গ্ৰন্থখনৰ লেখকজনৰ নাম কি? অপশ্যন আছিলে এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বি অপূৰ্ব শৰ্মা, চি বীৰেশ্বৰ বৰুৱা আৰু অপশ্যন নম্বৰ ডি দিছিলে মেদিনী চৌধুৰী। বিভিন্ন সময় যিখন গ্ৰন্থ আছে এই গ্ৰন্থখনৰ লেখকজনৰ নাম হৈছে মেদিনী চৌধুৰী আৰু তেওঁ এই গ্ৰন্থখনৰ বাবে তেওঁ 1999ত তেওঁ সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক আছে, মই চমুকৈ লিখি দিছোঁ, তেওঁ সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছিলে। ৰিপিট কৰিছোঁ চাবা, বিপন্ন সময় গ্ৰন্থখনৰ লেখকজনৰ নাম হৈছে মেদিনী চৌধুৰী আৰু মেদিনী চৌধুৰীয়ে 1999 চনত এই বিপন্ন সময় গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যনটো আছিল যে হু ৱাজ দ্য এডিটৰ অফ আছাম পদ্য বুৰঞ্জী অৰ এ মেট্ৰিকেল ক্ৰনিকেল অফ আছাম, অৰ্থাৎ অসমৰ পদ্য বুৰঞ্জী বা এ মেট্ৰিকেল ক্ৰনিকল অফ আছামৰ সম্পাদক অৰ্থাৎ এডিটৰ কোন আছিলে আমাক সুধিছে। অপশ্যন চোৱা, এত আছিলে সূৰ্য কুমাৰ ভূঞা, বি হেমচন্দ্ৰ গোস্বামী, চি হৰকান্ত বৰুৱা আৰু অপশ্যন ডি দিছিলে কাশীনাথ তামুলী ফুকন। গতিকে অসমৰ পদ্য বুৰঞ্জী এইখনৰ সম্পাদক কোন আছিলে সুধিছে। এইখনৰ সম্পাদক আছিল সূৰ্য কুমাৰ ভূঞা। ঠিক আছে, গতিকে অপশ্যন নম্বৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। যাবা নেক্সট কুৱেশ্যনটো আছিল যে মোৰ আৰু পৃথিৱী এই গ্ৰন্থখনৰ লেখক কোন? অপশ্যন দিছিলে এ নৱকান্ত বৰুৱা, বি নীলমণি ফুকন, চি ৰঘুনাথ চৌধুৰী, ডি নিৰ্মল প্ৰভা বৰদলৈ। মোৰ আৰু পৃথিৱী এই গ্ৰন্থখনৰ লেখকজনৰ নাম সুধিছে। গতিকে লেখকজনৰ নাম কি হ'ব? লেখকজনৰ নাম হ'ব নৱকান্ত বৰুৱা। ঠিক আছে, নৱকান্ত বৰুৱা হ'ব লেখকজনৰ নাম। আৰু এই যিখন গ্ৰন্থ বুলি কৈছে এইখন আচলতে এখন কাব্য সংকলন আছিল। এইখন প্ৰকাশ পাইছিলে 1973ত। এইখন কি হৈছিলে? প্ৰকাশ পাইছিলে। ঠিক আছে, গতিকে মোৰ আৰু পৃথিৱী গ্ৰন্থখনৰ লেখক হৈছে নৱকান্ত বৰুৱা। এইখন কেতিয়া প্ৰকাশ হৈছিল? 1973 চনত এইখন প্ৰকাশ হৈছিল এই গ্ৰন্থখন। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো আছিল যে দশম গ্ৰন্থখনৰ লেখক কোন হয় সুধিছে। অপশ্যন চোৱা, এত আছিলে বীণানাথ, বিত আছিলে ভট্টদেৱ, চিত আছিলে মাধৱদেৱ আৰু অপশ্যন নম্বৰ ডিত দিছিলে শংকৰদেৱ। গতিকে আমাক সুধিছিল দশম গ্ৰন্থখনৰ লেখকজনৰ নাম। তোমালোকে কমেণ্ট কৰাচোন এই গ্ৰন্থখনৰ লেখকজনৰ নাম কি হ'ব, আৰু কমেণ্ট ছেকশ্যনত তোমালোকে আনচাৰটো জনোৱা। দশম গ্ৰন্থখনৰ লেখক কোন হয়? দশম গ্ৰন্থখনৰ লেখক হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। অপশ্যন নম্বৰ ডিটো হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ। ঠিক আছে, দশম গ্ৰন্থ বা ভাগৱত পুৰাণৰ দশম স্কন্ধৰ মূল ৰচক কোন আছিলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আছিল। আৰু তেওঁ এই গ্ৰন্থখন ভক্তি ধৰ্ম প্ৰচাৰৰ বাবে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল আৰু পিছত মাধৱদেৱেও কিছু অংশ অনুবাদত তেওঁক সহায় কৰিছিলে। গতিকে দশম গ্ৰন্থখনৰ লেখক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হ'ব। এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল যে নিসংগতা গ্ৰন্থখনৰ লেখকজনৰ নাম কি হয়? ঠিক আছে, নিসংগতা গ্ৰন্থখনৰ লেখক কোন হয় সুধিছে। অপশ্যনবিলাকলৈ মন কৰাচোন। অপশ্যন এত আছিলে হীৰেণ ভট্টাচাৰ্য, অপশ্যন বি নবীন চন্দ্ৰ বৰদলৈ। নেক্সট তোমালোকে চোৱা অপশ্যন নম্বৰ চি, অপশ্যন চিত দিছিলে পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন নম্বৰ ডিত দিছিলে হোমেন বৰগোহাঁই। কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ কি হ'ব কমেণ্ট কৰাচোন যে নিসংগতা গ্ৰন্থখনৰ লেখক কোন?
নিসংগতা যিখন গ্ৰন্থ আছে এই গ্ৰন্থখনৰ লেখকজনৰ নাম হৈছে অপশ্যন নম্বৰ ডিত থকাটো কাৰেক্ট হ'ব হোমেন বৰগোহাঁই আছিল এই গ্ৰন্থখনৰ লেখক ঠিক আছে এইখন কেতিয়া প্ৰকাশ পাইছিল এইখন প্ৰকাশ পাইছিলে 2000 চনত ঠিক আছে 2000 প্ৰকাশ পাইছিলে 2000 ডিসেম্বৰ মাহত এইখন প্ৰকাশিত হৈছিল গতিকে অপশ্যন নম্বৰ ডি টু হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন চোৱা এতিয়া কুৱেশ্যনটো আছিল যে চেনেহ জুৰিৰ গাঁথি এই গ্ৰন্থখনৰ লেখক কোন অপশ্যনবোৰলৈ মন কৰা অপশ্যন এত আছিলে অতুলানন্দ গোস্বামী অপশ্যন বি সৈয়দ আব্দুল মালিক অপশ্যন সি পদ্মনাথ গোহাঁই বৰুৱা আৰু অপশ্যন নম্বৰ ডি দিছিলে অতুল চন্দ্ৰ হাজৰিকা চেনেহ জুৰিৰ গাঁথি এই গ্ৰন্থখনৰ লেখকজনৰ নাম দিছে কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো অতুলানন্দ গোস্বামী আছিল এই গ্ৰন্থখনৰ লেখক ঠিক আছে এই যিখন চেনেহ জুৰিৰ গাঁথি গ্ৰন্থ আছে এই গ্ৰন্থখনৰ বাবে অতুলানন্দ গোস্বামীদেৱে 2006 চনত ঠিক আছে 2006 চনত তেখেতে সাহিত্য অকাডেমি বঁটা তেওঁ লাভ কৰিছিলে আৰু এবাৰ ৰিপিট কৰিছোঁ তোমালোকে চাবা চেনেহ জুৰি গাঁথি গ্ৰন্থখনৰ লেখক কোন চেনেহ জুৰি গাঁথি গ্ৰন্থখনৰ লেখক হৈছে অতুলানন্দ গোস্বামী এই গ্ৰন্থখনৰ বাবে তেওঁ 2006 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এতিয়া চাবা নেক্সট কুৱেশ্যনটো আছিল যে অনুসন্ধান গ্ৰন্থখনৰ লেখকজনৰ নাম কি অপশ্যন চোৱা এত আছিলে শিলভদ্ৰ বি ৰঞ্জু হাজৰিকা সি ভৱেন বৰুৱা আৰু অপশ্যন ডি দিছিলে মুনি বৰকটকী গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট সেকশনত জনাওচোন এই অনুসন্ধান গ্ৰন্থখনৰ লেখকজনৰ নাম কি অনুসন্ধান গ্ৰন্থখনৰ লেখকজনৰ নাম হৈছে শিলভদ্ৰ গতিকে অপশ্যন নম্বৰ এটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে শিলভদ্ৰ আছিলে মই পাৰ্ট 1 ত তোমালোকক বুজাই গৈছিলো যে শিলভদ্ৰ আছিল ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম ঠিক আছে মই লিখি দিছো তোমালোকে এটো মনত ৰাখিবা শিলভদ্ৰ হৈছে ৰেৱতী মোহন দত্ত চৌধুৰীৰ ঠিক আছে চৌধুৰীৰ ছদ্মনাম বহুত বেছি ইম্পৰ্টেন্ট হয় কেতিয়াবা পৰীক্ষাত আহিব পাৰে আৰু তেওঁৰ সাহিত্যিক কৰ্মৰ বাবে অৰ্থাৎ শিলভদ্ৰদেৱে তেওঁৰ সাহিত্যিক কৰ্মৰ বাবে 1994 অৰ্থাৎ 1994 চনত তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে মই এবাৰ ৰিপিট কৰিছো চোৱা অনুসন্ধান গ্ৰন্থখনৰ লেখকজনৰ নাম সুধিছে অনুসন্ধান গ্ৰন্থখনৰ লেখকজনৰ নাম হৈছে শিলভদ্ৰ আৰু শিলভদ্ৰ আছিলে ৰেৱতী মোহন দত্ত চৌধুৰীদেৱৰ ছদ্মনাম শিলভদ্ৰ অৰ্থাৎ ৰেৱতী মোহন দত্ত চৌধুৰীদেৱে 1994 চনত তেওঁৰ সাহিত্যিক কৰ্মৰাজিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ঠিক আছে সাহিত্য একাডেমি এৱাৰ্ড তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট কুৱেশ্যন চাবা কুৱেশ্যনটো আছিল তোৰে মোৰে আলোকৰে যাত্ৰা এই গ্ৰন্থখনৰ লেখক কোন সুধিছে অপশ্যন আছিলে এ চন্দ্ৰধৰ বৰুৱা বি উমাকান্ত শৰ্মা সি চন্দ্ৰপ্ৰসাদ শইকীয়া আৰু অপশ্যন নম্বৰ ডি দিছিলে চন্দ্ৰকুমাৰ আগৰৱালা তোৰে মোৰে আলোকৰে যাত্ৰা এই গ্ৰন্থখনৰ লেখক কোন এই গ্ৰন্থখনৰ লেখকজনৰ নাম হৈছে চন্দ্ৰপ্ৰসাদ শইকীয়া অপশ্যন নম্বৰ সি টু হ'ব কাৰেক্ট আনসাৰ ঠিক আছে আৰু এই চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে তেওঁৰ এখন উপন্যাস আছিল সেই উপন্যাসখনৰ নাম আছিলে মহাৰথী ঠিক আছে এটো মনত ৰাখিবা তেওঁৰ এখন উপন্যাস আছিল সেই উপন্যাসখনৰ নাম আছিলে মহাৰথী এই উপন্যাসখনৰ বাবে 1995 চনত তেওঁ সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছিলে ঠিক আছে আৰু এই যিখন আছে তোৰে মোৰে আলোকৰে যাত্ৰা এই গ্ৰন্থখনৰ বাবে তেওঁ প্ৰকাশন পৰিষদ বঁটা অৰ্থাৎ সেবা মই লিখি দিছো পাব্লিকেশ্যন বোৰ্ড এৱাৰ্ড পাব্লিকেশ্যন বোৰ্ড
এৱাৰ্ড তেখেতে লাভ কৰিবলৈ সক্ষম হৈছিল। ৰিপিট কৰিছোঁ চাবা এবাৰ, তোৰে মোৰে আলোকৰ যাত্ৰা গ্ৰন্থখনৰ লেখক আছিলে চন্দ্ৰপ্ৰসাদ শইকীয়া, আৰু এই চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে তেওঁৰ আন এখন উপন্যাসৰ নাম আছিলে মহাৰথী। সেই উপন্যাসখনৰ বাবে 1995 চনত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু তোৰে মোৰে আলোকৰ যাত্ৰা যিখন গ্ৰন্থ আছে এই গ্ৰন্থখনৰ বাবে তেখেতে প্ৰকাশন পৰিষদ বঁটা অৰ্থাৎ ইংলিছত পাব্লিকেশ্যন বৰ্ড এৱাৰ্ড তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল। নেক্সট কুৱেশ্যনটো চাবা, কুৱেশ্যনটো আছিল যে মঞ্চলেখা গ্ৰন্থখনৰ লেখক কোন সুধিছে। মঞ্চলেখা যিখন গ্ৰন্থ আছে গ্ৰন্থখনৰ লেখকজনৰ নাম সুধিছে। অপশ্যন চোৱা, এত আছিলে অতুল চন্দ্ৰ হাজৰিকা, বিত আছিলে পদ্মনাথ গোহাঁই বৰুৱা, চিত আছিলে লক্ষীনাথ ফুকন, আৰু অপশ্যন নম্বৰ ডিত দিছিলে সৌৰভ কুমাৰ চলিহা। মঞ্চলেখা যিখন গ্ৰন্থ আছে এইখনৰ লেখকজনৰ নাম কি তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱাচোন যদিহে জানা। কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো। ঠিক আছে, অপশ্যন এ কাৰেক্ট হ'ব, অতুল চন্দ্ৰ হাজৰিকা আছিলে। আৰু এই যিখন মঞ্চলেখা এইখন যিখন গ্ৰন্থ আছে এইখন হৈছে অসমীয়া নাট্য ইতিহাসমূলক গ্ৰন্থ, য'ত অসমীয়া নাটক আৰু মঞ্চৰ 500 বছৰীয়া ইতিহাসৰ বিষয়ে বৰ্ণনা কৰা হৈছিল। এই গ্ৰন্থখনৰ বাবে অতুল চন্দ্ৰ হাজৰিকা দেৱে 1969 অৰ্থাৎ 1969 চনত তেখেতে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক আছে, আৰু অতুল চন্দ্ৰ হাজৰিকাদেৱক সাহিত্যাচাৰ্য উপাধিৰেও সন্মানিত কৰা হৈছিল। কিয়ৰ কাৰণে সন্মানিত কৰা হৈছিল? কাৰণ তেওঁ 100ৰো অধিক গ্ৰন্থ তেওঁ ৰচনা কৰিছিল। মঞ্চলেখা গ্ৰন্থখনৰ লেখকৰ নাম সুধিলে লিখিবা অতুল চন্দ্ৰ হাজৰিকা। আৰু এই অতুল চন্দ্ৰ হাজৰিকাদেৱে এই গ্ৰন্থখনৰ বাবে 1969 চনত সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিল। আৰু অতুল চন্দ্ৰ হাজৰিকাদেৱক সাহিত্যাচাৰ্য উপাধিৰেও সন্মানিত কৰা হৈছিল, কিয়নো তেওঁ 100ৰো অধিক গ্ৰন্থ ৰচনা কৰিছিলে। ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টো PDF-ৰ সৈতে তোমালোকে আমাৰ এপত পাবা। যদি এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰা, তাত আমাৰ এপটোৰ লিংক তোমালোকে পাবা। এপত যদিহে তোমালোকে ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি লোৱা 150+ PYQ, ঠিক আছে, PYQ তোমালোকে ফ্ৰীত পাবা, কোনো ধৰণৰ পইচা তাত পে' কৰিব নালাগে। আৰু যদি তোমালোকে আমাৰ অনলাইন ক্লাছত জইন কৰিব বিচৰা, অনলাইন ক্লাছত তোমালোকে 25,000+ MCQ পাবা, 1,000+ PDF, ডেইলি ইম্পৰ্টেণ্ট নোটছ, এই চেনেলত আপলোড কৰা গোটেইখিনি ভিডিঅ' লগতে তোমালোকে গোটেইখিনি নোটছ তাত তোমালোকে পাবা। আৰু অনলি 299ত গোটেইখিনি তোমালোকক দিয়া হ'ব। ঠিক আছে, আৰু ভেলিডিটি হৈছে 1 year। গতিকে অধিক জানিবৰ বাবে তোমালোকে আমাৰ হোৱাটছআপ নম্বৰটো লিখিবা। হোৱাটছআপ নম্বৰটি হৈছে মই ওপৰত লিখি দিছোঁ তোমালোকক 9954174571। এই নম্বৰটোত তোমালোকে আমাক হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিবা।